रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰতি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাৰ এই যি ক্ষুদ্ৰ প্ৰচেষ্টা, অৰ্থাৎ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা, যি ধাৰাবাহিকতাৰ মাধ্যমেৰে আমি আল্লাহৰ এই কথা বতৰাবোৰ আমি মানুহৰ মাজলৈ লৈ যোৱাৰ যি আমি চেষ্টা অব্যাহত ৰাখিছোঁ, আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ অবিহনে কোনো কাৰণতেই কোনো মানুহৰ পক্ষে সম্ভৱ নহয় বুলি এই কোৰআনৰ মাধ্যমত আমি বিশ্বাস কৰোঁ। গতিকে আল্লাহৰ এই সহযোগিতাক আমি অগণনভাৱে কৃতজ্ঞতা জনাইছোঁ আৰু মহান আল্লাহে আমাৰ আজিৰ এই কোৰআন মজিদৰ ধাৰাবাহিকতাত 279 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ আজিৰ এই 279 নং খণ্ডটিলৈ, যি খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 83 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া ইয়াসআলুনাকা আন যিলকারনাইন কুল শাআলতু আলাইকুম মিনহু যিকরান। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে দেখিলোঁ এই আল কাহাফত মহান আল্লাহে বৰ্ণনা কৰা দুটি বিশেষ ঘটনা ইতিমধ্যে আমি অতিক্ৰম কৰি আহিলোঁ। প্ৰথমতে সেই যুৱকসকলৰ আল্লাহৰ কৰোণাৰ আশাত তেওঁলোকে গুহাত বসবাস কৰাৰ ঘটনাবোৰ আমি ভাল ধৰণে মহান আল্লাহে আমাক বিস্তৃতভাৱে আমাক দাঙি ধৰিলে। পৰৱৰ্তী সময়ত মুছা আলাইহিছ সালামৰ সৈতে জড়িত আন এক ঘটনা মহান আল্লাহে আমাক দাঙি ধৰিলে। আজিৰ এই 83 নং আয়াতত আমি দেখিছোঁ মহান আল্লাহে আন এক অভিনৱ, এক অন্যতম বিৰল ঘটনা মহান আল্লাহে আমাৰ বাবে আমাৰ এই পাঠ্যত সন্নিৱিষ্ট কৰিছে। গতিকে আমি আশা ৰাখিম, আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, খুব গুৰুত্ব সহকাৰে আহক। আল্লাহে আমাক কৈ থকা এই কাছাছসমূহ আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰিবলৈ, কিয়নো ইয়াক সূক্ষ্ম দৃষ্টিভংগীৰে যদি আমি ইয়াক অধ্যয়ন কৰি বুজাৰ চেষ্টা নকৰোঁ, উপৰুৱাকৈ পঢ়িলে ইয়াৰ কিন্তু কোনো সাৰমৰ্ম সাধাৰণতে মানুহে বিচাৰি নাপাব। আৰু বিশেষভাৱে আমি অনুভৱ কৰিছোঁ এই ঘটনাটি এক বিৰল তথা অভিনৱ ঘটনা। ইয়াৰ মাজত বহুতো কথা মহান আল্লাহে আমাৰ প্ৰতি ৰাখিছে। আহক আমি প্ৰত্যেকেই মিলি আয়াত বুজাৰ চেষ্টা কৰোঁ আৰু তাৰ ভিতৰত পৰা মহান আল্লাহে প্ৰকৃততে কেনেধৰণৰ কথা বতৰাবোৰ আমাক জনাব বিচাৰিছে সেই দিশটোৰ প্ৰতি আমি ইনশাআল্লাহ গুৰুত্ব দিওঁ। যি কি নহওক, 83 নং আয়াতত কোৱা গৈছে, ওয়া ইয়াসআলুনাকা আন যুলকারনাইন। বাৰ্তাবাহকক কৈছে যে আৰু সিহঁতে তোমাক সুধিব আন জিলকাৰনাইন। জিলকাৰনাইন সন্দৰ্ভত সিহঁতে তোমাক সুধিব। কুল, তেতিয়া তুমি কৈ দিয়া সিহঁতক, সা আতলু আলাইকুম মিনহু। সা আতলু, বাৰ্তাবাহকক ক'বলৈ কৈছে তুমি কৈ দিয়া, সা আতলু, মই তিলাৱত কৰিম, মই পাঠ কৰি দিম, আলাইকুম,
তোমালোকৰ প্ৰতি মিনহু তেখেতৰ বিষয়ে জিকৰান তেখেতৰ এই ঘটনা প্ৰবাহৰ বিষয়ে বাৰ্তাবাহকক ক'বলৈ কৈছে, কোৱা মই তোমালোকক আগত পাঠ কৰি দিম তেওঁৰ সন্দৰ্ভৰ ঘটনা প্ৰবাহ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ লগত সংগতি ৰাখি আমি সদায় কৈ আহিছোঁ, ইয়াত জিকৰান শব্দটোৱে কিছু পৰিমাণৰ এক পৃথক অৰ্থ বহন কৰিছে। এতিয়া এই আয়াতত বাৰ্তাবাহকক কৈছে যে তোমাক সিহঁতে সুধিব জুলকাৰনাইন সম্পৰ্কত, গতিকে তুমি কৈ দিয়া তেওঁৰ বিষয়ে মই তোমালোকক বিস্তৃতভাৱে পাঠ কৰি শুনাম। প্ৰিয় দৰ্শকবৃন্দ, কুৰাণ মজিদৰ এই জুলকাৰনাইন যি আল্লাহে যি চৰিত্ৰ দাঙি ধৰিছে বা যি ব্যক্তিত্বৰ বিষয়ে মহান আল্লাহে দাঙি ধৰিছে, ইয়াক লৈ সমাজত এই জুলকাৰনাইন প্ৰকৃততে কোন, সেই দিশটোক লৈ কোৰাণৰ বাহিৰত অসংখ্য মনে সজা ঘটনা ৰচনা কৰা হৈছে। এনে পৰ্যায়ত আহিছে বহুতেই ক'ব বিচাৰে যে আলেকজেণ্ডাৰ হেনো আছিল জুলকাৰনাইন। কোনোবাই ক'ব বিচাৰে ইৰাকৰ ৰজা আছিল জুলকাৰনাইন, কোনোবাই ক'ব বিচাৰে ইৰাণৰ ৰজা আছিল জুলকাৰনাইন। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি যিহেতু বাই প্ৰিন্সিপল কোৰাণ শব্দই আমি যাব বিচাৰিছোঁ আৰু কোৰাণে আমাক কি কৈ আছে সেই দিশটোৱে আমি যিহেতু জানিব বিচাৰিছোঁ, গতিকে ইয়াৰ বাহিৰত যিমান ধৰণৰ পৰিঘটনা মানুহে ইয়াক লৈ ৰচনা কৰিছে তাৰ পৰা আমি সম্পূৰ্ণভাৱে ইনশাআল্লাহ বিৰত থকাৰ চেষ্টা কৰিম। গতিকে আমি ইনশাআল্লাহ চেষ্টা কৰিম প্ৰকৃততে এই জুলকাৰনাইন চৰিত্ৰটো বা জুলকাৰনাইন ব্যক্তিত্ব কুৰাণ মজিদে প্ৰকৃততে আমাক কি কৈছে, ইনশাআল্লাহ আমি সেই দিশটোৰ ওপৰতে গুৰুত্ব দিম। তেওঁ আলেকজেণ্ডাৰ আছিল নে, ইৰাকৰ ৰজা আছিল নে, ইৰাণৰ ৰজা আছিল ইত্যাদি বিষয়বোৰ যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কোৱা নাই, গতিকে আমি তাৰ পৰা বিৰত থকাৰ চেষ্টা কৰিম। যি কি নহওক, প্ৰথম আয়াতত বাৰ্তাবাহকক তেনেধৰণে কৈছে, জুলকাৰনাইন সম্পৰ্কত তোমাক প্ৰশ্ন কৰিব, তুমি কৈ দিয়া যে মই তেওঁৰ বিষয়ে বিস্তৃতভাৱে মই তোমালোকক পাঠ কৰি শুনাম। তাৰ পাছৰ আয়াতত কৈছে, ইন্না মাক্কান্না লাহু ফিল আৰদি। কথাখিনি আল্লাহ সুবহানাহু ওয়া তাআলাৰ তৰফৰ পৰা কোৱা গৈছে যে ইন্না নিশ্চয়, মাক্কান্না আমি সুপ্ৰতিষ্ঠিত কৰিছোঁ, লাহু তেওঁক, অৰ্থাৎ জুলকাৰনাইনক আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে নিশ্চিতভাৱে আমি সুপ্ৰতিষ্ঠিত কৰিছোঁ তেওঁক ফিল আৰদি, এই পৃথিৱীত বা দেশত আমি সুপ্ৰতিষ্ঠিত কৰিছোঁ। ৱা আতাইনাহু, আৰু আমি তেওঁক দিছোঁ, মিন কুল্লি চাইয়িন সাবাবান, আৰু আমি তেওঁক দিছোঁ মিন কুল্লি চাইয়িন, প্ৰত্যেকটো বিষয়ৰ, সাবাবান অভিযানৰ ক্ষেত্ৰত, যাক আমি দিগ্বিজয়ী বীৰ বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ তেখেত যিটো অভিযানতে ওলাই যাব, আল্লাহে তেখেতক ক্ষমতা দিছে, কোনো কাৰণতে তেখেতৰ কোনো অভিযানেই বিফল নহয়। এই স্পেচিয়েল পাৱাৰটো মহান আল্লাহে জুলকাৰনাইনক দিয়া বুলি আয়াতে কৈছে। অভিযান সন্দৰ্ভত আমি পুনৰ কৈছোঁ, যিকোনো অভিযানত তেখেত যেতিয়া যাব, সেই অভিযানৰ প্ৰত্যেকটো বিষয়ত আল্লাহ সুবহানাহু ওয়া তাআলাই তেখেতক ক্ষমতাবান কৰি দিছে। সেইবাবে আমি তেখেতক বুজিবৰ বাবে দিগ্বিজয়ী বীৰ বুলি আমি ক'ব পাৰোঁ। তাৰ পাছত কৈছে মিন কুল্লি সাবাবান ফা আতবা সাবাবান, তাৰ পাছত যেতিয়া তেওঁ প্ৰস্তুত হ'ল বা ওলাই গ'ল সাবাবান, এটি অভিযানত, হাত্তা
যেতিয়া ইজা বালাগা মাগরিবাল শামসি অভিযান আৰম্ভ হৈছে তেখেতৰ, আৰু অভিযানৰ সকলো ধৰণৰ দক্ষতা মহান আল্লাহে তেখেতক জুলকাৰনাইনক দিছে। গতিকে এটি প্ৰথম অভিযান আৰম্ভ হৈছে। এই অভিযানটো তেখেতে আৰম্ভ কৰি হাত্তা যেতিয়া ইজা বালাগা, যেতিয়া তেওঁ পहुঁচি গ'ল বা যেতিয়া তেওঁ উপস্থিত হ'ল মাগরিবাল শামস, সূৰ্যাস্তৰ অঞ্চলত বা সূৰ্য ডুবাৰ দেশত, মাগরিবাল শামস সূৰ্যাস্তৰ দেশত যেতিয়া তেওঁ উপস্থিত হ'ল, ৱাজাদহা তাত গৈ ৱাজাদহা আৰু তাত তেওঁ দেখিছিল তাগৰুবু ফি আইনিন হামিয়াতিন, সূৰ্যাস্তৰ দেশত যেতিয়া তেওঁ গৈ উপস্থিত হ'ল, ৱাজাদাহা আৰু তেওঁ তাত দেখিলে তাগৰুবু অৰ্থাৎ সূৰ্যটো ডুবি গৈছে, ফি আইনিন হামিয়াতিন ঘোলা পানী, আইনিন হামিয়াতিন অৰ্থতো ঘোলা পানী বুজায়। তেওঁ সূৰ্যাস্তৰ দেশত যেতিয়া গৈ উপস্থিত হ'ল, তেওঁ দেখিলে যে তাগৰুবু অস্ত গৈছে, ডুবি গৈছে, ফি আইনিন হামিয়াতিন এই সূৰ্যটো এক ঘোলা পানীত ডুবি গৈছে। ৱাজাদা ইনদাহা কওমান, ৱাজাদা আৰু দেখিলে ইনদাহা সেই তাত অৰ্থাৎ সেই অঞ্চলত সূৰ্যাস্তৰ দেশত তেওঁ দেখিলে কওমান এটা জাতি। কুলনা ইয়া জুলকাৰনাইন, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে কুলনা, তেতিয়া আমি কৈছিলোঁ, ইয়া জুলকাৰনাইন হে জুলকাৰনাইন, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈ আছে, ইম্মা আন তুআজিবা ওয়া ইম্মা আন তাত্তাখিজা ফীহিম হুসনান। খুব ধীৰ সুস্থিৰে কিন্তু আমি আশা কৰিম প্ৰত্যেকে যাতে আমি আয়াতৰ প্ৰতিটো শব্দ লৈ লৈ আমি আগবাঢ়ো। যিহেতু মই প্ৰথমতেই কৈছোঁ ই এক অভিনৱ ঘটনা, সাধাৰণ পাঠক পাঠিকা বাবে উপৰুৱাকে যদি পঢ়ে ইয়াত কিন্তু একো ধৰিব নোৱাৰিব। সেইবাবে আমি আহ্বান কৰিছোঁ খুব ধীৰ সুস্থিৰে আমি ইয়াৰ প্ৰতিটো শব্দই শব্দই আমি ইয়াত যোৱাৰ ইনশাআল্লাহ চেষ্টা কৰিম। তেওঁ গৈ যেতিয়া সূৰ্যাস্তৰ দেশত গৈ যেতিয়া তেখেতৰ অভিযানত উপস্থিত হ'ল, তাত তেওঁ দেখিলে যে এই সূৰ্যটো অস্ত গৈছে ঘোলা পানীত, আৰু তাত দেখিলে এটা জাতি। তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই এড্ৰেছ কৰি কৈছে, সম্বোধন কৰি কৈছে কুল না, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে আমি কৈছিলোঁ ইয়া জুলকাৰনাইন, হে জুলকাৰনাইন, ইম্মা আন তুআজিবা, যেহেতু সেই জাতি এটা দেখিলে সেই জাতিটোৰ সন্দৰ্ভত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে হে জুলকাৰনাইন, ইহঁতক হয়তো তুমি শাস্তি দিব পাৰা, আন তুআজিবা ৱা অথবা ইম্মা আন তাত্তাখিজা ফীহিম হুসনান, সেই জাতিটোক প্ৰতি আল্লাহে কৈছে এই জাতিটোৰ সন্দৰ্ভত হয় তুমি এওঁক শাস্তি দিব পাৰা, অথবা তাত্তাখিজা ফীহিম হুসনান, অথবা সিহঁতৰ পৰা তুমি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰিব পাৰা বা সিহঁতক তুমি ভাল শিক্ষা দিব পাৰা। এটা পজিটিভ চেন্সত দুটা কথা কৈ আল্লাহে জুলকাৰনাইনক সেই জাতিটোৰ ওপৰত ফুল পাৱাৰ দি দিলে। তুমি যদি সিহঁতক ইচ্ছা কৰা শাস্তি দিব পাৰা, অথবা তুমি যদি ইচ্ছা কৰা তুমি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰিব পাৰা, ভাল কথা ক'ব পাৰা বা সিহঁতৰ পৰা তুমি ভাল ট্ৰিটমেণ্ট তুমি গ্ৰহণ কৰিব পাৰা। এনেধৰণৰ এটা পজিটিভ চেন্সত কথাখিনি আল্লাহ সুবহানাহু ওয়া তাআলাই জুলকাৰনাইনক ক'লে। অলা, তেতিয়া আল্লাহৰ সেই কথাৰ প্ৰত্যুত্তৰত জুলকাৰনাইনে কৈছিল, আম্মা মান জালামা, যিহেতু আল্লাহে
সেই জাতিটোৰ সন্দৰ্ভত জুলকাৰনাইনক ফুল কৰ্তৃত্ব দি দিলে। তোমাৰ ইচ্ছা, তুমি তেওঁলোকক শাস্তি দিব পাৰা বা তেওঁলোকৰ সৈতে তুমি ভাল কথা বতৰা বা ভাল ব্যৱহাৰৰ মাজত তুমি সিহঁতৰ মাজত ফুল পাৱাৰ দি দিলে জুলকাৰনাইনক। তেতিয়া জুলকাৰনাইনে কৈছে কালা আম্মা মান জালামা, সেই জালিমসকলৰ সন্দৰ্ভত, অৰ্থাৎ যিসকল বেয়া মানুহ, তাত অন্যায়কাৰী, আম্মা মান জালামা, সেই জালামাসকলৰ সন্দৰ্ভত ফাসাউফা নুআযিবুহু, জুলকাৰনাইনে কৈছে অতি শীঘ্ৰেই আমি সেই জালামাক অৰ্থাৎ অন্যায়কাৰী লোকক আমি শাস্তি দিম। ফাসাউফা নুআযিবুহু, শাস্তি দিম। সুম্মা ইউৰাদ্দু ইলা ৰাব্বিহি, তাৰ পাছত ইউৰাদ্দু, সিহঁতক ঘূৰাই পঠাম, ইলা ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ ওচৰলৈ। ফা ইউআযিবুহু, তেতিয়া তেওঁক শাস্তি দিব, প্ৰতিপালকৰে শাস্তি দিব, আজাবান নুকৰান, আৰু অধিক কষ্টদায়ক শাস্তি দিব। এতিয়া আমি কথাখিনি লাহে ধীৰে আমি বুজাৰ চেষ্টা কৰি যাম ইনশাআল্লাহ। সেই কৌমটো যে দেখা পালে মাগৰিবাল শামছ, সূৰ্য অস্ত যোৱা দেশত, গতিকে আল্লাহে যেতিয়া তেওঁক পাৱাৰ দিলে তেতিয়া তেওঁ ক'লে যে যিসকল ইয়াৰ ভিতৰত জালামা, অন্যায়কাৰী, বেয়া মানুহ, ৰং ডুৱাৰ্ছ, সেই লোকসকলক অতি শীঘ্ৰেই আমি শাস্তি দিম, তাৰ পাছত তেওঁৰ প্ৰতিপালকৰ ওচৰত ঘূৰাই পঠাম। অৰ্থাৎ সেই শাস্তি চূড়ান্ত শাস্তি, মৃত্যুদণ্ড দি দিব। গতিকে লগে লগে কৈছে তাৰ পাছত সিহঁতক আমি ঘূৰাই পঠাম তেওঁৰ প্ৰতিপালকৰ ওচৰত, আৰু প্ৰতিপালকে এই মৃত্যুদণ্ডতকৈ আৰু অধিক কষ্টদায়ক শাস্তি তেওঁক দিব। ওয়া আম্মা মান আমানা, আৰু সেইসকলৰ সন্দৰ্ভত মান আমানা, যিসকলে বিশ্বাস কৰিছে, অৰ্থাৎ আল্লাহৰ কথা বতৰা, তেওঁলোকৰ সন্দৰ্ভত বিশ্বাস কৰিছে। ওয়া আমিলা সালিহাতান, আৰু সেই বিশ্বাসৰ দাবী পূৰণৰ বাবে সিহঁতে সংশোধনীৰ কাম কৰিছে। মন কৰি যাব, প্ৰথমতে বিশ্বাস, তাৰ পিছত আমল, কৰ্ম। এইটো হৈছে কোৰাণৰ ফিলচফি, আমি ভাল ধৰণে বুজিব লাগিব। বিশ্বাস সুদৃঢ়, যিকোনো দিশৰ ওপৰত হ'লে নহ'ব, আল্লাহ সুবহানাহু ওয়া তাআলাই দেখুৱাই দিয়া দিশৰ ওপৰত বিশ্বাস সুদৃঢ় হ'ব লাগিব। তাৰ পাছত আহিব আমলে সালেহ, সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেখেতৰ ইতিমধ্যে থকা যিমানবোৰ বেয়া অভ্যাস, বেয়া বিশ্বাস, ভুল কৰ্ম, সকলোবোৰক পৰিত্যাগ কৰি পৰিশুদ্ধি যিজনে হ'ব, তেওঁলোকৰ সন্দৰ্ভত কৈছে ফালাহু, সেই তেনে লোকৰ বাবে আছে জাজা আল হুসনা, খুব ভাল পুৰস্কাৰ আছে। যিসকলে বিশ্বাস কৰিছে তেওঁলোকৰ সন্দৰ্ভত কৈছে যে বিশ্বাস কৰিছে, আৰু যিসকলে নিজ পৰিশুদ্ধিৰ কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে সুন্দৰতম পুৰস্কাৰ। ৱাসানাকুলু লাহু, আৰু কৈছে ৱাসানাকুলু লাহু, অৰ্থাৎ যিসকলে আমানা ওয়া আমিলা সালিহা, সেই লোকসকলৰ উদ্দেশ্য কৰি কৈছে ৱাসানাকুলু লাহু, আৰু তেওঁ অৰ্থাৎ বিশ্বাসকাৰী আৰু পৰিশুদ্ধিকাৰীজনক দেখুৱাই কৈছে ৱাসানাকুলু লাহু, তেওঁৰ প্ৰতি আমি কম, মিন আমৰিনা, আমাৰ যি আদেশ ক'ব লগা তেখেতক, আমাৰ যি আদেশ, সেই আদেশ আমি কম ইউছৰান, সেইসমূহ আদেশ, যিসমূহ আদেশ তেওঁ পালন কৰাৰ ক্ষেত্ৰত ইউছৰান, তেওঁৰ বাবে সহজ হ'ব। গতিকে বহুতো কথা আছে, আমি খুব ধীৰ সুস্থিৰে যাম আৰু ইনশাআল্লাহ
পৰ্যায়ক্ৰমে আমি ইয়াক চৰ্চালৈ অনাৰ চেষ্টা কৰিম। তাৰ পাছত কি কৈছে, এই এটি অভিযানৰ বিষয়ে আল্লাহে উল্লেখ কৰিলে। তাৰপিছত আয়াতত কৈছে সুম্মা আতবা সাবাবান, তাৰ পাছত, এইটো প্ৰথম অভিযানৰ সামৰণি ইমানতে আল্লাহে ৰাখিলে। সুম্মা, তাৰ পাছত, আতবা সাবাবান, তেখেত প্ৰস্তুত হ'ল বা তেখেত ওলাই গ'ল এটি অভিযানত, আন এটি অভিযান। হাত্তা ইজা বালাগা, যেতিয়া হাত্তা এই অভিযানত তেখেত গৈ আছে তেতিয়ালৈকে, ইজা বালাগা, যেতিয়া তেওঁ গৈ পहुঁচি গ'ল, এৰাইভ কৰিলে, মতলিআল শামসি, ইয়াৰ আগৰটো আছিল মাগৰিবাল শামসি, সূৰ্যাস্তৰ দেশ। ইয়াত শব্দ কৈছে মতলিআল শামসি, সূৰ্য উদয়ৰ দেশ। তেওঁৰ দ্বিতীয় অভিযানত তেওঁ যেতিয়া পहुঁচি গ'ল সূৰ্য উদয়ৰ স্থানত বা সূৰ্য উদয়ৰ দেশত, ৱাজাদাহা, আৰু তাত গৈ তেওঁ দেখিলে, তাতলু আলা কৌমিন, এই সূৰ্যটো উদয় হৈছে, তাতলু, ই উদয় হৈছে আলা কৌমিন, এটি জাতিৰ ওপৰত। লাম নাজআল লাহুম মিন দুনিহা সিতৰান, সূৰ্য উদয়ৰ দেশত গৈ যেতিয়া তেওঁ উপস্থিত হ'ল, তাত গৈ তেওঁ দেখিলে যে এই সূৰ্যটো উদয় হৈছে আলা কৌমিন, এটা জাতিৰ ওপৰত। সেই জাতিটোৰ বিষয়ে কৈছে লাম নাজআল লাহুম, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে সেই জাতিটোক লাম নাজআল লাহুম, সিহঁতক আমি কৰি দিয়া নাছিলো, মিন দুনিহা, ইয়াৰ উপৰিও, অৰ্থাৎ সিহঁতক কেৱল সূৰ্য উদয়ৰ বিষয়বস্তুখিনিয়ে সিহঁতৰ আছিল, ইয়াৰ উপৰিও আল্লাহে কৈছে সিহঁতক আমি কৰি দিয়া নাছিলো চিত্ৰান, কোনো ধৰণৰ আশ্ৰয়স্থানেই কওক বা কোনো ধৰণৰ ওপৰত চালিৰ ব্যৱস্থাই কওক, এই আটাইবোৰ অৰ্থ চিত্ৰান শব্দটোৱে বুজায়। গতিকে সূৰ্য উদয়ৰ দেশত গৈ যেতিয়া জুলকাৰনাইন উপস্থিত হৈছিল, তাত গৈ তেওঁ দেখিছে যে এই সূৰ্যটো উদয় হৈছে এটা জাতিৰ ওপৰত, যি জাতিটোক আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে সিহঁতৰ বাবে আমি কৰি দিয়া নাছিলো এই সূৰ্য উদয়ৰ বাদে আন কোনো ধৰণৰ আশ্ৰয়ৰ ব্যৱস্থা বা তেওঁলোকৰ ওপৰত কোনো ধৰণৰ চালি দি দিয়াৰ কোনো ধৰণৰ আমি ব্যৱস্থা কৰি দিয়া নাছিলো। কাজালিকা, এতিয়া আল্লাহে কৈছে এনেদৰে, দুটা অভিযানৰ কথাখিনি ইমান পৰ্যায়লৈকে কৈ আল্লাহে কৈছে কাজালিকা, এনেদৰে, এনেদৰে সিহঁত আছিল। ৱাকাদ, আৰু নিশ্চিতভাৱে, আহাত না, আল্লাহে কৈছে আহাত না, আমাৰ পৰিধিৰ ভিতৰত ৰাখিছিলো, আহাত না বিমা লাদাইহু খুবৰান, কি বস্তু তেওঁলোকৰ আল্লাহৰ পৰিধিৰ নিয়ন্ত্ৰণৰ আয়ত্তৰ ভিতৰত ৰাখিছিল, বিমা লাদাইহু, লাদাইহি, যি তেওঁৰ সৈতে সংঘটিত হৈছিল, এই কথা বতৰাবোৰ, খুবৰান, ইয়াৰ প্ৰতিটো ইনফৰমেশ্যন, প্ৰতিটো খবৰ, প্ৰতিটো জ্ঞান আল্লাহে কৈছে জুলকাৰনাইনৰ সৈতে যি সংঘটিত হৈ আছিল এই ঘটনাবোৰ, এই গোটেই ঘটনাবোৰ আমাৰ আয়ত্তত আমি ৰাখিছিলো। অৰ্থাৎ আল্লাহে গোটেইবোৰ কথা গম পাই আছে। সুম্মা আতবা শাবাবান, তাৰ পাছত এইটো তৃতীয় এটি অভিযানৰ বৰ্ণনা দিব বিচাৰি আছে। দ্বিতীয় অভিযান গ'ল, প্ৰথম অভিযানটো আছিল মাগৰিবাল শামস, সূৰ্যাস্তৰ দেশত। দ্বিতীয় অভিযানৰ বিষয়ে আল্লাহে বৰ্ণনা দাঙি ধৰিলে আমাক,
মাতলিআল শামছ, সূৰ্য উদয়ৰ দেশৰ সৈতে হোৱা ঘটনা যিখিনি আল্লাহে কৈছে সিমানখিনি আমি জনাৰ চেষ্টা কৰিম, বুজাৰ চেষ্টা কৰিম। ইয়াক অতিৰঞ্জিত কৰি আৰু অধিক কৰাৰ মানসিকতা আমাৰ নাই, আমি কৰিবও নিবিচাৰোঁ। যিহেতু বাই প্ৰিন্সিপল আমি ৱৰ্ড বাই ৱৰ্ড লৈ আমি এই কোৰাণ মজিদ অসমীয়াত আমি চৰ্চা কৰাৰ এক প্ৰয়াস কৰি আছোঁ। তাৰ পাছত আহিল তৃতীয় অভিযানৰ এটি ঘটনা আল্লাহে দাঙি ধৰিছে। দ্বিতীয় অভিযানৰ কথাখিনি সমাপ্ত হোৱাৰ পিছত কৈছে সুম্মা আতবা সাবাবান। তাৰ পাছত তেখেত পুনৰ প্ৰস্তুত হ'ল বা পুনৰ আৰম্ভ কৰিলে সাবাবান, এটি অভিযান। হাত্তা ইজা বালাগা, তাৰ পাছত যেতিয়া তেখেত পৌঁছি গ'ল বাইনা সাদ্দাইনি, অনুৰোধ কৰিম কিন্তু খুব গুৰুত্ব সহকাৰে আমি প্ৰতিটো বস্তু আমি বাৰম্বাৰ বিশেষভাৱে ইয়াত আমি আপোনালোকক আহ্বান জনাই আছোঁ। তৃতীয় অভিযানটোত বিষয়ে তেখেতে উল্লেখ কৰি এনেধৰণে কৈছে হাত্তা ইজা বালাগা, তাৰ পাছত যেতিয়া পৌঁছি গ'ল বাইনা সাদ্দাইনি, দুখন প্ৰাচীৰ অৰ্থাৎ দুখন ডাঙৰ ডাঙৰ পাহাৰৰ মাজত, বাইনা সাদ্দাইনি, দুখন ওখ পৰ্বতৰ মাজৰ অঞ্চলত যেতিয়া তেখেত পৌঁছি গ'ল ৱাজাদা মিন দুনিহিমা কওমান, দুখন পৰ্বতৰ মাজত যেতিয়া তেওঁ পৌঁছি গ'ল ৱাজাদা, আৰু দেখা পাইছিল মিন দুনিহিমা, এই দুখন পৰ্বতৰ উপৰিও, হিমা দুয়োখন পৰ্বতক বুজাইছে। এই পৰ্বত ওখ ওখ দুখন পৰ্বত পাহাৰৰ মাজত গৈ যেতিয়া তেওঁ অৱস্থান কৰিলে তেতিয়া তেওঁ আৰু দেখিলে যে এই দুখন পৰ্বতৰ উপৰিও মিন দুনিহিমা কওমান, এটা জাতি দেখা পালে। এই জাতিটোৰ সন্দৰ্ভত কৈছে লা ইয়াকাদুনা ইয়াফকাহুনা কাউলান, যিটো জাতি এই দুখন পাহাৰৰ মাজৰ সমতল স্থানত উপত্যকা অঞ্চলত এটা জাতি দেখা পালে। সেই জাতিটোৰ সন্দৰ্ভত কৈছে লা ইয়াকাদুনা, কাদা এবাউটটো আমি আগতেও কৈছোঁ, সিহঁতে একেবাৰে প্ৰায় অক্ষম আছিল ইয়াফকাহুনা, বুজিবলৈ, কাউলান, কোনো এটি কথা সিহঁতে অলমষ্ট বুজিয়ে নাপায়। সেই পাহাৰ দুখনৰ মাজত এটা জাতি দেখা পালে। জাতিটোৰ বিষয়ে আল্লাহে কৈছে লা ইয়াকাদুনা, সিহঁতৰ পৰ্যায় এবাউটটো, এনেকুৱা এটা অৱস্থাত সেই জাতিটোৰ অৱস্থান আছিল লা ইয়াফকাহুনা, সিহঁতে একেবাৰে প্ৰায় বুজিয়েই নাপায় কাউলান, এটিও কথা। কালু ইয়া জুলকাৰনাইনি, সেই জাতিটোৱে কৈছিল হে জুলকাৰনাইনি। প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে আমি আপোনালোকৰ এটি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ এই বিশেষ জাতিটো, যি জাতিটোৰ সন্দৰ্ভত আল্লাহে কৈছে যে জাতিটোৱে প্ৰকৃততে একো কথাই প্ৰায় বুজিয়ে নাপায়। মই পুনৰ ৰিপিট কৰিছোঁ, একো কথা বুজিয়ে নাপায় বুলি কৈছে, কিন্তু তেওঁলোকে ক'ব পাৰে। নহ'লে পৰৱৰ্তী যিটো আয়াত তেখেতসকলে দেখিব যে তেখেতসকলে এটা বিশ্লেষণ দিছে। সেই কথাখিনি জুলকাৰনাইনক কিন্তু যদি
ক'বও নোৱাৰে, এই বিশ্লেষণখিনি কিন্তু দিবলৈ সক্ষম নহ'ব। গতিকে বুজিয়ে নাপায় একোৱে কথা, কি বুজি নাপায় সেই দিশটোৰ ৰহস্য ইনশাআল্লাহ আহি পৰিব 101 নং আয়াতত। কি বুজি নোপোৱাৰ কথা ইয়াত কৈছে। আমি মাথো আপোনালোকক বাৰম্বাৰ একেটা আয়াতকে কৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ৰাখিব বিচাৰিছোঁ ইয়াতে, যে যিটো জাতিক লগ পাইছিলে সেই জাতিটোৱে কোনো কথাই প্ৰকৃততে বুজিবলৈ সক্ষম নহয়, বুজিব নিবিচাৰে, বুজিয়ে নাপায়, তেনে এটা জাতি। সেই জাতিটোৱে কি কৰিছিলে, যেতিয়া জুলকাৰনাইন তাত গৈ উপস্থিত হৈছিল, তেখেতক দেখা পাই কালু, সিহঁতে কৈছিল ইয়া জুলকাৰনাইন, হে জুলকাৰনাইন, ইন্না ইয়াজুজা ওয়া মাজুজা, হে জুলকাৰনাইন, নিশ্চয় ইয়াজুজ আৰু মাজুজ মুফছিদুনা ফিল আৰদি, তেওঁলোকে আমাৰ এই দেশত ইয়াজুজ আৰু মাজুজে মুফছিদুনা যথেষ্ট ফাসাদ সৃষ্টি কৰি থাকে, যথেষ্ট অন্যায়মূলক কাম কৰি থাকে। ফাহাল, গতিকে তেওঁ কৈছে ফাহাল নাজআলু লাকা খাৰজান, গতিকে কৈছে জুলকাৰনাইনক, সেই একো বুজি নোপোৱা জাতিটোৱে কৈছে যে নিশ্চিতভাৱে আমাৰ এই দেশত ইয়াজুজ আৰু মাজুজে যথেষ্ট ফাসাদ সৃষ্টি কৰি আছে। ফাহাল, গতিকে পাৰোনে, নাজআলু লাকা, তোমাৰ বাবে আমি কৰিব পাৰোনে, খাৰজান, কিছু আমি প্ৰয়োজন অনুসৰি আমি খৰচ কৰাৰো যদি ব্যৱস্থা কৰিব লগা হয়, আমি তোমাৰ বাবে আমি এই ব্যৱস্থা আমি কৰিব পাৰোনে, কিছু যোগাৰ কৰিব পাৰোনে। আলা আন তাজআলা, সেই খৰচৰ ৰিকুৱেষ্টটো কিহৰ কাৰণে, আলা আন তাজআলা, যাতে তুমি কৰি দিব পাৰা বাইনানা ওয়া বাইনা হুমা ওয়া বাইনানা, আমাৰ মাজৰ, ওয়া বাইনা হুমা, আৰু সিহঁতৰ মাজত, অৰ্থাৎ ইয়াজুজ আৰু মাজুজৰ মাজত, সাদ্দান, এটি সাদ্দান মানে প্ৰটেক্টৰ, এটি বাধা বন্ধ কৰাৰ এটা ব্যৱস্থা, এখন এনে এটা ব্যৱস্থাপনাৰ বিষয়ে কৈছে সাদ্দান, অৰ্থাৎ এটি বাধা দিব লাগে। যেহেতু ভৌগোলিক পৰিৱেশটো মন কৰিবলগীয়া, দুখন পাহাৰ, তাৰ মাজৰ এটা সমতল উপত্যকা, তাত দেখা পাইছে এই একো বুজি নোপোৱা জাতিটোক দেখা পালে, জাতিটোৱে জুলকাৰনাইনক কৈ আছে যে হে জুলকাৰনাইন, আমি তোমাৰ বাবে প্ৰয়োজন অনুসৰি আমি খৰচৰ ব্যৱস্থা কৰিম, তুমি আমাৰ, অৰ্থাৎ সেই জাতিটোৰ, বাইনা হুমা, আৰু সিহঁত দুইজনৰ মাজত, বিকজ ইয়াজুজ আৰু মাজুজ দুজন ব্যক্তিৰ কথা উল্লেখ হৈছে, গতিকে হুমা বুলি কৈছে, আমাৰ আৰু সেই দুজনৰ মাজত এখন তুমি প্ৰাচীৰ সৃষ্টি কৰি দিব লাগে, দেৱাল বন্ধ কৰি দিব লাগে। কালা, তেতিয়া জুলকাৰনাইনে কৈছিল মা মাক্কানি ফিহি ৰাব্বি, ভাষাখিনি অলপ মন কৰি যাব। তেতিয়া জুলকাৰনাইনে কৈছিল মা মাক্কানি, যি মোক প্ৰতিষ্ঠিত কৰি দিছে, সুপ্ৰতিষ্ঠিত কৰিছে, ফিহি, এই বিষয়বোৰত, ৰাব্বি, মোৰ প্ৰতিপালকে, খাইৰুন, এই তোমালোকে যি কৈছা তাতকৈ উত্তম। আল্লাহে যি মোক পাৱাৰ দি মোক সুপ্ৰতিষ্ঠিত কৰি দিছে মোৰ প্ৰতিপালকে, তোমালোকে যি কথা কৈছা তাতকৈ বহুত উত্তম। ফা
ফাআইনুনি বুকৱাতান, গতিকে তোমালোকে মোক সহায় কৰিব লাগে বুকৱাতান, শক্তিৰ দ্বাৰা, অৰ্থাৎ মানুহ দি সহায় কৰিব লাগে। আজআল বাইনাকুম ওয়া বাইনাহুম রাদমান, আজআল, এই জুলকাৰনাইনে জাতিটোক কৈছে যে তোমালোকে মোক শক্তিৰ দ্বাৰা সহায় কৰিব লাগে, অৰ্থাৎ মানুহ জনশক্তিৰ দ্বাৰা সহায় কৰিব লাগে। আজআল, মই কৰি দিম, বাইনাকুম, তোমালোকৰ মাজত, ওয়া বাইনাহুম, আৰু সিহঁতৰ মাজত, ৰাদমান, এটি বান্ধ, ডেম এটা আমি বান্ধ মই কৰি দিম তোমালোকৰ। যিহেতু তোমালোকে মোক সেই প্ৰস্তাৱ দিছা, গতিকে তোমালোকে মোক জনশক্তি দি সহায় কৰা, মই তোমালোকক আৰু সিহঁতৰ দুইজনৰ মাজত এটি বান্ধ মই গঢ়ি দিম। প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই আল্লাহে আমাক দাঙি ধৰা এই ঘটনা আমি আধাতে সামৰিব লগা হৈছে। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত প্ৰসংগৰ লগত সংগতি ৰাখি পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি এই ঘটনাৰ সমাপ্তি কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। তাৰ পাছত এই সন্দৰ্ভত আমাৰ থুলমূল এটি আমি পৰ্যালোচনা আমি কৰাৰ ইনশাআল্লাহ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।